নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, আজি সমগ্ৰ ভাৰতবৰ্ষতেই উদযাপন কৰা হ'ল ৭৭ সংখ্যক গণৰাজ্য দিৱস। অসমতো উলহ মালহেৰে উদযাপন কৰা হৈছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। ডিব্ৰুগড়ত পতাকা উত্তোলন কৰে ৰাতিপুৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ দিনটোতেই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি মই কেতিয়াও ভবা নাছিলোঁ। ৫টা বছৰত আন্দোলনৰ পৰা দূৰত থাকি অসমৰ জনতাই মোক এনে এখন অসম পৰিচালনা কৰিবলৈ সুযোগ দিব মই কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ। সোণৰ অসমৰ কথাত আৱেগিক হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাতিপুৱা পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ দিনটোতেই আন কেইবাটাও ডাঙৰ মন্তব্য কৰে। পূৰ্ববংগীয় মুছলমানৰ উপস্থিতিয়ে ৰাজ্যৰ জনজীৱনৰ ওপৰত এক বিশাল অস্তিত্বৰ প্ৰশ্ন আনিছে। ভৱিষ্যতে ৰাজ্যত পূৰ্ববংগীয় মুছলমানৰ সংখ্যাই 40% বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ডিব্ৰুগড়ৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত এই বিতৰ্কিত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। 2027 চনত অসমতো লোকগণনা আৰম্ভ হ'ব। অসমত 40% লোক পূৰ্ববংগীয় মূলৰ। 12খন জিলা তেওঁলোকৰ হাতলৈ গুচি গৈছে। অসমৰ মুঠ মাটিকালিৰ 63.58 লাখ বিঘা পূৰ্ববংগীয় মূলৰ অবৈধ দখলত আছে। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে এই চাঞ্চল্যকৰ তথ্য। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, এসময়ত আমি বিদেশী বহিষ্কাৰ কৰিব নোৱাৰোঁ বুলি আত্মসমৰ্পণ কৰিছিলোঁ। উচ্চতম ন্যায়ালয়ে 1950ৰ বিদেশী বহিষ্কৰণ আইনক ন্যায্যতা প্ৰদান কৰক। আমি জিলা আয়ুক্তসকলক ভাবিব নোৱাৰা ক্ষমতা প্ৰদান কৰিছোঁ। কোনো ধৰণৰ ট্ৰিবিউনেললৈ নোযোৱাকৈয়ে কোনো এজন লোকক জিলা আয়ুক্তই বিদেশী বুলি ঘোষণা কৰিলে 24 ঘণ্টাৰ ভিতৰত বহিষ্কাৰ কৰা হ'ব অসমৰ পৰা। এইদৰে গণৰাজ্য দিৱসৰ দিনটোতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। আন এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। আজি গণৰাজ্য দিৱসৰ দিনাই প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে। আছাম ৰাইফলছ আৰু বিদ্ৰোহী সংগঠনৰ মাজত এই সংঘৰ্ষ। গণৰাজ্য দিৱসৰ দিনটোতেই ভয়ংকৰ গুলীচালনাৰ ঘটনা। আছাম ৰাইফলছ আৰু বিদ্ৰোহী সংগঠনৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। অৰুণাচলৰ চাংলাঙত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা। প্ৰায় 3 ঘণ্টা ধৰি বৰ্তমানো চলি আছে দুই পক্ষৰ মাজত গুলীয়াগুলী। 4 নং আছাম ৰাইফলছৰ শিবিৰক টাৰ্গেট কৰি গুলীবৰ্ষণ কৰিছিল বিদ্ৰোহী সংগঠনে। প্ৰত্যুত্তৰত আছাম ৰাইফলছেও গুলীচালনা কৰিবলৈ বাধ্য হৈছে। বৰ্তমানো চলি আছে এই গুলীয়াগুলীৰ ঘটনা। আজি গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ দিনটোতেই এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ গুলীচালনাৰ ঘটনা। আছাম ৰাইফলছ আৰু বিদ্ৰোহী সংগঠনৰ মাজত এই প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। মিয়া শব্দটোক ৰাজনৈতিক ভাষা আখ্যা। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ। চৰ-চাপৰিৰ লোকসকলো অসমীয়া আৰু অসমীয়াই হৈ থাকিব বুলি মন্তব্য পদুম ৰাজখোৱাৰ। লিখা পঢ়াৰ জৰিয়তে নিজকে অসমীয়া হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সকলোকে আহ্বান জনাই অসম সাহিত্য সভাৰ উপসভাপতিগৰাকীয়ে। ৰাজ্যত মিয়া শব্দক লৈ বিতৰ্ক চলি থকাৰ মাজতেই এইদৰে মিয়া শব্দৰ প্ৰসংগত মন্তব্য কৰে অসম সাহিত্য সভাৰ উপসভাপতিগৰাকীয়ে। অন্য এটা খবৰ, মিয়াক লৈ এবাৰ পুনৰ ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশেষ আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে। সাম্প্ৰদায়িক কথা নকওঁ বুলি সংকল্প লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ এই পবিত্ৰ দিনত। আপোনাৰ ঘৃণামূলক ভাষণ ৰাইজে বেয়া পাইছে বুলি মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। মিয়াক লৈ পলিটিক্স কৰা বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আহ্বান জনাইছে আজমলে। 20 বছৰ পিছত মিয়া বুলি কোনেও আমাক তাচ্ছিল্য কৰিব নোৱাৰিব বুলি মন্তব্য আজমলৰ। হিমন্ত বিশ্ব শৰ্মাক গাদীৰ পৰা নমাই দিলেই ৰাজ্যৰ পৰা বন্ধ হ'ব সাম্প্ৰদায়িক ৰাজনীতি। ইৰাণৰ মুছলমান ছোৱালী যদি মহাকাশত যাব পাৰে তেন্তে অসমৰ মুছলমানৰ ছোৱালীও যাব পাৰিব। গণৰাজ্য দিৱসৰ দিনটোতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই বিশেষ আহ্বান জনাইছে AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে। আজি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিয়াৰ প্ৰসংগত ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে।
দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ভোট চুৰি নহয়, ভোট ডকাইতি কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। পুনৰবাৰ বিজেপিৰ ভোট চুৰিক লৈ কংগ্ৰেছ নেতাৰ মহা বিস্ফোৰণ। ভোট চুৰিৰ প্ৰসংগ উত্থাপন হৈয়ে আছে। ভোট চুৰি নহয়, ভোট ডকাইতি কৰিছে বিজেপি দলে। এছআৰৰ নামত বৃহৎ ষড়যন্ত্ৰ ৰচিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। সংবিধান বিৰোধী আৰু সম্পূৰ্ণ বেআইনী কাম কৰিছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে ভোটদান কৰা ভোটাৰৰ নাম কৰ্তন কৰিছে বিজেপি দলে। গোৱালপাৰা সমষ্টিত প্ৰায় 20,000 প্ৰকৃত ভোটাৰৰ নাম কৰ্তন কৰাৰ অভিযোগ। গণতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ কৰিছে বিজেপিয়ে। প্ৰকৃত নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লৈছে ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপিৰ বিৰুদ্ধে বৃহৎ আন্দোলনৰ হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ নেতা প্ৰণয়ৰ। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক টাৰ্গেট কৰি বিস্ফোৰণ কংগ্ৰেছ নেতাজনৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদ অভিযানক লৈ পুনৰবাৰ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ 12খনকৈ জিলাত সংখ্যালঘু হৈছে হিন্দু। ৰাজ্যত উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। পূৰ্ববংগীয় মুছলমানৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিয়ে থাকিব। 2027 চনলৈকে উচ্ছেদ অভিযান চলি থাকিব। ৰাজ্যৰ 12খনকৈ জিলাত বিশেষকৈ উচ্ছেদ অভিযান চলিয়ে থাকিব আৰু মিয়াসকলক উচ্ছেদ কৰিব। ধুবুৰী গোৱালপাৰাত উচ্ছেদ হ'বই। ধুবুৰী গোৱালপাৰাত থকা অচিনাকি লোকে দাপলি মেলিছে এতিয়া উজনি অসমলৈ। জিলা আয়ুক্তই এগৰাকী লোকক বিদেশী ঘোষণা কৰিলেই 24 ঘণ্টাৰ ভিতৰতেই অসমৰ পৰা বাহিৰ কৰি দিয়া হ'ব। ৰাজ্যত যিসকল অবৈধ মিয়া লোকে চৰকাৰী মাটি দখল কৰিছে, সেই মিয়া লোকসকলৰ পৰা চৰকাৰে চৰকাৰী মাটি উদ্ধাৰ কৰিবই। অসমীয়া আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আমি সদায় দায়বদ্ধ আৰু সদায়ে অসমীয়াৰ হৈ কাম কৰি যাম। এইদৰে আজি গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, গণৰাজ্য দিৱসৰ দিনা ৰাজপথত হাজাৰ হাজাৰ ছাত্ৰ। গণৰাজ্য দিৱসৰ দিনাই ৰাজপথত হাজাৰ হাজাৰ মাদ্ৰাছাৰ ছাত্ৰ। 500 ফুট দীঘল ৰাষ্ট্ৰীয় পতাকালৈ বিশাল ৰেলী দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত। 500 ফুট দীঘল ৰাষ্ট্ৰীয় পতাকালৈ ৰাজপথত হাজাৰ হাজাৰ মুছলমান ছাত্ৰ। গণৰাজ্য দিৱস উপলক্ষে হাজাৰ হাজাৰ মাদ্ৰাছাৰ ছাত্ৰৰ বৃহৎ ৰেলী দেখিবলৈ পোৱা গৈছে। জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ এই বিশেষ পদক্ষেপ। জামিয়া অসম দাৰুল হাদিছত জয়নগৰত 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় আজি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভোটাৰ তালিকাৰ পৰা মিয়া বাংলাদেশীৰ নাম কাটিবই লাগিব, অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব অসমত। এইবাৰ মিয়াৰ বিৰুদ্ধে এইদৰে হুংকাৰ প্ৰদান কৰিছে উজনি অসমৰ দল সংগঠনসমূহে। ভোটাৰ তালিকাৰ পৰা মিয়া বাংলাদেশীৰ নাম যিকোনো প্ৰকাৰে হ'লেও কাটিব লাগিবই। এটা মিয়াকো ভোটাৰ তালিকাত ভৰাব নোৱাৰিব নিৰ্বাচন আয়োগে। মিয়া বাংলাদেশীৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। 1971 চনৰ পিছত অহা লোকৰ নাম ভোটাৰ তালিকাত থাকিব নোৱাৰিব। মিয়া বাংলাদেশীৰ নাম ভৰালেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব অসমত। আমি আমাৰ জীৱন দিবলৈ সম্পূৰ্ণৰূপে সাজু আছোঁ। কোনো দলেই অবৈধ মিয়া বাংলাদেশীৰ প্ৰেমত নপৰিব। কংগ্ৰেছ দমে দমে মিয়া বাংলাদেশীক অসমলৈ আনিলে সময়ৰ উত্তৰ সময়ত দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। ভয়াৱহ ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হ'ব সমগ্ৰ অসমত। এই হুংকাৰ অসমীয়া যুৱ মঞ্চৰ এইদৰে হুংকাৰ প্ৰদান কৰিছে। ভোটাৰ তালিকাৰ যি পুনৰীক্ষণ চলি আছে, সেই পুনৰীক্ষণত মিয়াৰ নাম কোনো কাৰণতে থাকিব নোৱাৰিব। মিয়া মুছলমানৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবই লাগিব নিৰ্বাচন আয়োগে। যদিহে নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তন নকৰে, তেন্তে অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, ৰক্তাক্ত হ'ব অসম, ঘোষণা কৰিছে অসমীয়া যুৱ মঞ্চই। অন্য এটা খবৰ, গণৰাজ্য দিৱসৰ আনন্দৰ মাজতেই দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে দুটাকৈ ঐতিহাসিক মন্দিৰ। আজি গণৰাজ্য দিৱসৰ দিনটোতেই এই ঘটনা। গণৰাজ্য দিৱসৰ আনন্দ উল্লাসৰ মাজতেই অসমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে দুটাকৈ ঐতিহাসিক মন্দিৰ। একেটা নিশাতেই দুটাকৈ ঐতিহাসিক মন্দিৰত আক্ৰমণ কৰে দুৰ্বৃত্তই। ৰাজহুৱা কালী মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰে দুৰ্বৃত্তৰ দলে। কোকৰাঝাৰৰ গোসাইগাঁৱত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সমগ্ৰ ঘটনাক লৈ এতিয়াও চেপা উত্তেজনা বিৰাজ কৰিছে কোকৰাঝাৰত। গণৰাজ্য দিৱসৰ দিনটোতেই পুনৰবাৰ মন্দিৰৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে। দুৰ্বৃত্তই পুনৰবাৰ মন্দিৰ ভাঙি লণ্ডভণ্ড কৰে কোকৰাঝাৰত। অন্য এটা খবৰ,
বিজেপিৰ সভাত অগ্নিসংযোগ। কলকাতাত বিজেপি তৃণমূল কংগ্ৰেছৰ ভয়ংকৰ সংঘৰ্ষ দেখিবলৈ পোৱা গৈছে। বিজেপিৰ সভাত অগ্নিসংযোগ, তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কলকাতাত। কলকাতাত বিজেপি তৃণমূল কংগ্ৰেছৰ ভয়ংকৰ সংঘৰ্ষ দেখিবলৈ পোৱা গৈছে। বিজেপি কৰ্মী তৃণমূল কংগ্ৰেছ কৰ্মীৰ হতাশতি, টিএমচিৰ বিৰুদ্ধে বিজেপিৰ সভাত ব্যাঘাত জন্মোৱাৰ অভিযোগ। উচ্চ স্বৰত গান বজাই বিজেপিৰ সভাত বাধা, লাউড স্পীকাৰক লৈ ভয়ংকৰ পৰিস্থিতি কলকাতাত। ইয়াৰ পিছতে বিজেপি কৰ্মীয়ে ভাঙি লণ্ডভণ্ড কৰিলে টিএমচিৰ সভাগৃহ। প্ৰত্যুত্তৰত বিজেপিৰ ৰাজহুৱা সভাৰ মঞ্চত অগ্নিসংযোগ, জুই নুমুৱাবলৈ উপস্থিত অগ্নি নিৰ্বাপক বাহিনী। কলকাতাৰ চাৰখবজাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পশ্চিমবংগৰ নিৰ্বাচন সমাগত, নিৰ্বাচনৰ প্ৰাকখনত এনে হিংসাত্মক ঘটনা এতিয়া বৃদ্ধি পাইছে পশ্চিমবংগত। অন্য এটা খবৰ, মিয়াই বজাৰ ল'লে, মিয়াই মাটি ল'লে, মিয়া সকলো দখল কৰিলে অসমৰ। মিয়াক এতিয়া বৰপীৰা পাৰি দিব লাগিব নেকি? এই প্ৰশ্ন উত্থাপন কৰিছে বিতৰ্কিত মন্ত্ৰী অশোক সিংঘালে। আজি গণৰাজ্য দিৱসৰ দিনটোতেই মিয়া সন্দৰ্ভত এইদৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে কৰিছে ডাঙৰ মন্তব্য। মিয়াই বজাৰ দখল কৰিলে, মিয়াই অসমৰ মাটি দখল কৰিলে, মিয়াই সকলো